ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 9 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি আঘোণ মাহৰ বন্ধুসকল 23 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা অষ্টমী তিথি নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ আজি যোগ হ'ব সিদ্ধি যোগ তাৰ পিছতে বৃহস্পতিপাত যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি পুৱা 9:16 পিছত মীন ৰাশি আৰম্ভ হ'ব আজি জন্মত কুম্ভ ৰাশি বৈশ্ৰৱ নৰগণ মৰণত দীপদুখ আজি সূৰ্য উদয় হ'ব 6:04 সূৰ্যাস্ত সময় হ'ব 4:28 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মেঘ ৰাশি জাতক-জাতিকাসকলে আজি ধৰ্মীয় আৰু সামাজিক কাম-কাজত অৰিহণা যোগালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে পৰিচয় আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আজিৰ দিনটোত পাৰিলে অধিক সংবাদ মাধ্যম আৰু বিপণনৰ আপোনালোকে জ্ঞান লাভ কৰক ইয়াৰ জৰিয়তে কি হ'ব আপোনালোকৰ দৈনন্দিন জীৱন আৰু ব্যৱসায়ৰ সৈতে জড়িত এক নতুন দিশ লাভ কৰিব ধ্যান ৰাখিব লাগিব কোনো বিবাদ হ'লে কোনো ধৰণৰ ভুল বুজাবুজি হ'লে ধৈৰ্য আৰু শান্তি বজাই ৰাখক অন্যথা ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটোত নেতিবাচক প্ৰভাৱ পেলাব পাৰে লেনদেন সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব আজি ব্যৱসায়ী দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব সম্পূৰ্ণ গুৰুত্ব থাকিব আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব যদি কোনো আইনীৰ বিবাদ চলি আছে তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব পাৰে কৰ্মক্ষেত্ৰৰ সমস্যাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত থাকিব পাৰে আজি পৰিয়ালত হাস্যৰস আৰু মনোৰঞ্জনত এটা ডাঙৰ সময় কটাব লগতে কৈছে যে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে অনুষ্ঠিত হ'ব পাৰে গেট টুগেডাৰ কিছুমান কাৰ্যসূচী বা গুৰুত্বপূৰ্ণ আলোচনা বুলি কৈছে দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত চহকী আৰু বিশেষকৈ মছলাজাতীয় খাদ্যৰ হোৱাৰ পৰা বিৰত থাকক বা তেনেকুৱা ধৰণৰ খাদ্যৰ বাবে ৰক্তচাপ আৰু পেটৰ লগত জড়িত সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে দৈনন্দিন কাম-কাজ সুষম কৰি ৰাখক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিছুদিনৰ পৰা চলি থকা অশান্ত ৰুটিনৰ পৰা আপুনি আজি সকাহ পাব পাৰে সম্পত্তি কৰ বিক্ৰয় বা কৰবাত বিনিয়োগৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় বুলি কৈছে সাক্ষাৎকাৰ আদিত যুৱক যুৱতীসকলে যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব বুদ্ধিমান ৰূপে কাম কৰক আজি সফলতা লাভ কৰাৰ পিছত বেছিকৈ কিন্তু গৌৰৱ কৰাটো উচিত নহয় আজি ঘৰুৱা কাম-কাজত অত্যাধিক অপচয়ৰ বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বাজেটৰ যত্ন লওক বুলি কৈছে টকা পইচাৰ খৰচ পাতি কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব আজি সম্পৰ্কীয় বিষয়ত আপুনি আবদ্ধ হৈ পৰা অনুভৱ কৰিব বুলি কৈছে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনালোকক অলপ অসুবিধা দিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব গতিকে প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰাটো ভাল হ'ব বুলি কৈছে নতুন আৰু অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে আজি বিষয়াসকলৰ কঠোৰতাই অশান্তি দিব পাৰে নিয়োজিত লোকসকলক আজি বৈবাহিক সম্পৰ্কত যি সংঘাতৰ বাবে ঘৰৰ যি ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে অৰ্থাৎ কৈছে যে আপোনালোকৰ বৈবাহিক জীৱনত কিবা এটা যদি তৰ্ক পেচাল লাগে কিবা যদি সমস্যা হয় সেইখিনি ব্যৱস্থা বা সেই ধৰণৰ সংঘাত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটোত নেতিবাচক প্ৰভাৱ পৰিব পাৰে স্বাভাৱিক গতিকে নিজৰ স্বভাৱ কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব সংৰাগবোৰ কমাব লাগিব দিনটো শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠুৰ আৰু গাঁঠিৰ বিষৰ সমস্যা কিছু লোকক আমনি কৰিব পাৰে আজি কৈছে যে অধিক আপোনালোকে পানী সেৱন কৰক বুলি কৈছে আৰু নিজকে সুস্থ কৰি ৰাখিবৰ বাবে নিজৰ ভাল লগা কামত কিছু সময় অতিবাহিত কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে ভুলতো নাপাহৰিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আজি দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কৰবাত টকা পইচা ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে লগে লগে কাম কৰক যদি ভাল অপৰচুনিটি দেখা পাইছে নিশ্চয়কৈ উপকাৰী হ'ব পৰিয়ালৰ সদস্যৰ সুখক অগ্ৰাধিকাৰ দিয়া হ'ব আজি আৰু বিলাসিকতা আৰু বজাৰ সমাৰত সময় অতিবাহিত কৰা হ'ব পাৰে খৰচ কিন্তু আজি দিনটোত বৃষ ৰাশি জাতক-জাতিকাসকলৰ বেছি হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সযতনে ৰাখক যি ধৰণৰ ডকুমেণ্টছ আছে কাগজ পাতি আছে সেইখিনি ভালকৈ ৰাখক বুলি কৈছে সম্পত্তি আদিৰ লগত জড়িত কিছু সমস্যা আৰু বাধা আহিব পাৰে আজি আপোনালোকৰ মনোবলেৰে বিশেষকৈ সেইবোৰক জয় কৰিব পাৰিব বুলি কৈছে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক সলভ কৰিব পাৰিব ইয়াৰ উপৰিও নিজৰ স্বভাৱত ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু
কঠোৰ পৰিশ্ৰম অনুসৰি বিশেষকৈ ফলাফল পাব কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থা ভিতৰৰ যি ব্যৱস্থা সেইখিনি আপোনালোকৰ কৈছে যে কাম কৰাৰ যি পদ্ধতি অলপ সলনি কৰাৰ প্ৰয়োজন আছে কিছু ক্ষেত্ৰত কাৰ্যালয়ত বিশেষকৈ নথিপত্ৰ সম্ভালাৰ ক্ষেত্ৰত যিসকলকে তেনেকুৱা ধৰণৰ কামৰ লগত জড়িত অসাৱধানতাৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব এক্টিভ হৈ থাকিব লাগিব বুলি কৈছে আজি বৈবাহিক জীৱনত পাৰস্পৰিক সমন্বয় থাকিলে বুজাবুজি থাকিলে শান্তিপূৰ্ণ পৰিৱেশৰ এটা সৃষ্টি হ'ব লগতে কৈছে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গধুৰ খাদ্য বুজাৰ বাবে ভৰিৰ বিষ আৰু ভাগৰ অনুভৱ কৰিব পাৰে যোগাসনৰ ব্যায়ামো কৰিব লাগিব আজি এই সময়খিনিত কিন্তু বিষ ৰাখি জাতক-জাতিকাসকলে নিজৰ ওপৰত বিশেষকৈ নিয়ন্ত্ৰণ ৰাখিব লাগিব বিশেষকৈ সংৰাগবোৰৰ ক্ষেত্ৰত আজি ধৰ্মীয় আধ্যাত্মিক স্থানত বা আপোনালোকৰ কিছু মন্দিৰ হওক বা নামঘৰে হওক বা যিকোনো ধৰ্মীয় স্থানত বিশেষকৈ কিছু সময় কটালে আপুনি অতি ধনাত্মক শক্তি অনুভৱ কৰিব পজিটিভ এনাৰ্জি আপোনালোকে অনুভৱ কৰিব আৰু সেইখিনিয়ে আপোনালোকক বহুত ক্ষেত্ৰত হেল্প কৰিব সহায় কৰিব আজি আপোনালোকৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰিব পাৰিব সম্পত্তি বা যিকোনো বিশেষ প্ৰকল্পৰ সন্দৰ্ভত আলোচনা হ'ব বুলি কৈছে ইতিবাচক ফলাফল ওলাই আহিব ভাল এটা প্ৰতিফলন দেখিব ধ্যান ৰাখিব লাগিব এটা বিশেষ বস্তু হেৰুৱা বা পাহৰি যোৱাৰ এটা পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে অসাৱধান নহ'ব নিজৰ বস্তুৰ প্ৰতি নিজৰ আপোনালোকৰ যে নথিপত্ৰ হওক বা অন্যান্য যি বস্তু আছে সেইখিনি আপোনালোকে কেয়াৰ কৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব নহলে হেৰুৱাব পাৰে বা পাহৰিব পাৰে আজি ঘৰৰ এজন বৃদ্ধৰ লোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে দৈনন্দিন কাম-কাজত অলপ ব্ৰেঘাত জন্মিব পাৰে এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাৰ্যসূচী পিছুৱাই দিয়াটো ভাল হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰাও ব্যৱসায়িক কাম-কাজ অনুকূল হ'ব লাভজনক চুক্তি হ'ব বেছিভাগ সিদ্ধান্ত অংশীদাৰিত্বৰে ব্যৱসায়ত ল'ব পাৰিব কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ যি পৰিৱেশ সুখদায়ক কৰি তুলিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতা থাকিব আজি দিনটোত ইজনে সিজনৰ আৱেগক বুজি পাব ৰেছপেক্ট কৰিব সন্মানৰ ভাৱ থাকিব আৰু সেইখিনি প্ৰয়োজন আছে প্ৰেম জীৱনত বিশেষকৈ দিনটোৰ শেষৰ ফালেলৈ স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি আৰু গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে খোৱাবৰ খেলিমেলি হ'লে তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে খাদ্যভাস আপোনালোকে সুষম কৰি ৰাখিব লাগিব খোৱাবৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব কাৰণ নিজৰ স্বাস্থ্যটো নিজেই আপোনালোকে কেয়াৰ ল'ব লাগিব আন কোনো নলয় তাৰ প্ৰতি কিন্তু নিজে কেয়াৰফুল হ'ব লাগিব কেয়াৰলেছ নহ'ব গতিকে ধ্যান ৰাখক আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যিকোনো কাম কৰাৰ আগতে তাৰ পৰিকল্পনা আৰু ফৰ্মেট এটা বনাই লওক কিবা এটা ডিচিজন ল'ব গৈছে কিবা এটা কাম কৰিব গৈ আছে কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে সেই সিদ্ধান্ত বা কামখিনিৰ ক্ষেত্ৰত আপোনালোকে যদি আগতীয়াকৈ প্লেনিং কৰি লয় কাৰ্যসূচী বনাই লয় যে কেনেধৰণে আগবাঢ়িব কি চিষ্টেমেৰে আগবাঢ়ি গ'লে আপোনালোকৰ ভাল হ'ব সেইখিনি যদি ফৰ্মেটটো আপোনালোকে নিজে ভাবি লয় বা বনায়ো লয় বহুত বেছি হেল্প হ'ব বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি যিকোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিব পাৰিব মিষ্টেকবোৰ কম হ'ব বিশেষকৈ মিষ্টেকবোৰ কম হ'ব ভুলবোৰ কম হ'ব তেনেধৰণে কাম কৰিলে আজি পাৰিবাৰিক আৰু ব্যক্তিগত কাৰ্যকলাপ আয়োজন কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি দিনটোত আজি আপোনালোকৰ সফলতা লাভ কৰিব বুলি কৈছে সেইখিনি ক্ষেত্ৰত আজি ধ্যান ৰাখক যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ নিজৰ এইমত উপনীত হ'বলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে শৰ্টকাট কেতিয়া নল'ব গতিকে অসাৰ কামত আপোনালোকে আজি দিনটোৰ সময় নষ্ট নকৰিবই ভুলতো গতিকে যিখিনি সময় দিব নিজৰ কেৰিয়াৰৰ প্ৰতি নিজৰ কামৰ প্ৰতি দিয়ক বুলি কৈছে বহুত বেছি ভাল হ'ব বিনিয়োগ সম্পৰ্কীয় কামবোৰ পিছুৱাই ৰাখক বৰ্তমান সময়ত চাই ল'ব পৰিৱেশ আৰু চিটুৱেশ্যনটো চাই আগবাঢ়ক যদি আপোনালোকৰ কোনো ভ্ৰমণৰ পৰিকল্পনা আছে তেন্তে আজি পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে ব্যৱসায়ত এই সময়ত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে বিশেষকৈ উপস্থিত থকাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত কাৰণ এজন কৰ্মচাৰী অসাৱধানতাই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে কিবা এটা প্ৰব্লেম মাতি আনিব পাৰে অৰ্থাৎ সমস্যা এটা ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ লগত জড়িত কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আজি নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যিকোনো বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত দিনটো আৰম্ভণিৰ সময়ছোৱাৰ পৰা পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে
সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে ৰেসপেক্ট কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ আৰম্ভণি সময়ৰ পৰা বতৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ ডিঙিৰ সংক্ৰমণ বুকুৰ লগত জড়িত সমস্যা কাহ চৰ্দি সমস্যা কিছু অশান্তি দিব পাৰে অসাৱধান নহব নিজৰ সঠিক যত্ন ল'লে ভাল হ'ব বুলি কৈছে আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু বিশেষ খবৰ পাব পাৰে যেটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু দৈনন্দিন কাম-কাজ আৰু কামবোৰ পৰিকল্পিতভাৱে সংগঠিত কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব ধ্যান ৰাখিব লাগিব এই সময়ত কোনো অতিৰিক্ত কাম গ্ৰহণ নকৰিব জুখতকৈ বেছি কামৰ বোজা নলব অন্যথা অত্যধিক ক্লান্তিৰ বাবে ভাগৰৰ বাবে আপোনালোকৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কামতো বাধাও আহিব পাৰে বুলি কৈছে আজি বাহনখনৰ লগত জড়িত বিশেষকৈ যিকোনো খৰচো ডাঙৰ খৰচো আপোনালোকৰ শৌচালয় আহিব পাৰে যিসকলৰ বাহন আছে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব এতিয়াৰ বাবে কাম-কাজবোৰ লেহেমীয়া হ'ব মধ্যমীয়া হ'ব লাভ লোকচান আপোনালোকৰ অৰ্থাৎ এইখিনি মধ্যমীয়া বুলি ক'ব পাৰি আজিৰ দিনটোত মাত্ৰ পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিলে আগবাঢ়ি যাব পাৰিব নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পসমূহ কামসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব আজি ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ সঠিক আৰু আন্তৰিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত যেন বিসংগতি আৰু বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ কিছু উন্নত হ'ব ইতিবাচক স্বভাৱৰ মানুহৰ লগত কিছু সময় কটাক ভাল মানুহৰ লগত সময় কটাক দুটা কথা জানিব পাৰিব শিকিব পাৰিব এডুকেশ্যন হ'ব লাৰ্নিং হ'ব বুলি কৈছে আৰু সেইখিনি সদায় ট্ৰাই কৰিব আজিৰ দিনটোত আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আৰু নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বহুত সহায় কৰে ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আপোনালোকৰ আচৰণৰ দক্ষতাৰ উন্নত হ'ব আজি আৰু আজি আপোনালোকৰ এই গুণটোৱে আপোনাক প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব মানুহৰ আচাৰ ব্যৱহাৰে পৰিচয় গতিকে সেইখিনিৰ আপোনালোকে লৈ আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব আৰু সেইখিনি প্ৰয়োজন আছে আজি বুদ্ধিমতা আৰু চতুৰতাৰ জৰিয়তে আপুনি আপোনালোকৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব যিকোনো পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাত বিশেষকৈ সমাধানো হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখিব লাগিব ঘনিষ্ঠ বন্ধুৰ লগত বিশেষকৈ বা মানুহৰ লগতে আপোনালোকৰ আত্মীয় কোনো মানুহৰ লগতো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে সম্পৰ্ক নষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিলে ভাল হ'ব দেখিছে সিচুৱেশ্যনটো অলপ বেয়া হ'ব পাৰে সম্পৰ্কত অৱনতি ঘটিব পাৰে কিবা এটা খেলিমেলি হ'ব পাৰে তেনে পৰিস্থিতিত আপোনালোকে অলপ ধৈৰ্য বজাই ৰাখি সিদ্ধান্তবোৰ ল'লে বা কথাখিনি ক'লে বা আলোচনা মাধ্যমেৰে সেইখিনি আগবাঢ়িলে ভাল হ'ব বুলি কৈছে যিকোনো পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাৰ আজিৰ দিনটো সমাধান হোৱাৰ লগতে সেইখিনি ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনো আহিব বুলি কৈছে যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে আপোনালোকৰ ব্যয়ৰ সাধ্যতাক মনত ৰাখিব লাগিব আজি কষ্টৰ অনুকূল ফলাফল পাবলৈ অপেক্ষা কৰিব লাগিব কিছুমান ক্ষেত্ৰত যুৱক যুৱতীসকলে ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়ত আপোনালোকৰ বাবে অপেক্ষা কৰি আছে কিছুমান নতুন কৃতিত্ব বুলি কৈছে সম্পূৰ্ণ উৎসাহেৰে বিশেষকৈ আদৰণিজনক আৰু একচেপ্ট কৰক বুলি কৈছে আপুনি পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব এই সময়ত কৈছে যে আপোনালোকৰ নিজৰ ফ্ৰেণ্ডৰ পৰা নিজৰ বন্ধুবৰ্গৰ পৰা সাপোৰ্ট পাব সমৰ্থন কৰিব কিছুমান ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ এটা সতৰ্কতা অৱলম্বন কৰিব লাগিব ভুল বুজাবুজি হ'ব পাৰে সৰু কথা এটাক লৈ কিন্তু প্ৰথম ভাগত ভজা আৰু বিশেষকৈ গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক এটা পদ্ধতিগত যদি আপোনালোকে ৰুটিন বনাই লয় কোন সময়ত কেনেকৈ আপোনালোকে আহাৰ খাব কেনেকৈ আগবাঢ়িব কেনেকৈ আপোনালোকে এই সময়খিনিত নিজৰ স্বাস্থ্যৰ আপোনালোকৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি যদি আপোনালোকে এটা নিয়ম বনাই লয় ভাল হ'ব বুলি কৈছে এটা ৰুটিন বনাই লওক ভাল হ'ব কিছু লোকৰ এচিডিটি গাঁঠিৰ বিষৰ দৰে সমস্যাও বাঢ়িব পাৰে আজিৰ দিনটোত এই সময়ত কৰ্কট ৰাশি জাতক জাতিকাসকলে বিশেষকৈ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব বহুদিনৰ মূৰত ঘনিষ্ঠ আলহী আগমনৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সকলো সদস্য ইজনে সিজনক লগ পাই সুখী অনুভৱ কৰিব আৰু যিকোনো গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা হ'ব পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো কাম সম্পূৰ্ণ কৰাৰ পিছতো আপোনালোকৰ মনটো সুখী হৈ থাকিব
ধ্যান ৰাখিব লাগিব ঘৰখনত অতিথি আহিলে ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে অত্যধিক খৰচো হ'ব আজি সংযম আৰু ধৈৰ্য বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকল আৰু বা যুৱক যুৱতীসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে হাস্যৰস আৰু মনোৰঞ্জনৰ সৈতে জড়িত অসাৰ কামত লিপ্ত হৈ নিজৰ কেৰিয়াৰৰ সৈতে কিন্তু আপোচ কৰাৰ কিন্তু বৰ্তমান সময়ত উচিত নহয় ব্যৱসায়িক স্থানত কামৰ সম্প্ৰসাৰণৰ লগত জড়িত পৰিকল্পনাত সৰু সৰু সমস্যা আহিব পাৰে কিন্তু সময়মতে সমাধান আপোনালোকে লাভ কৰিব বা পোৱা যাব গতিকে মানসিক চাপ বেছিকৈ নল'ব অযথা অপ্ৰয়োজনীয় টেনচনবোৰ লৈ নাথাকিব ফ্ৰী মাইণ্ডত কামখিনি কৰক লগতে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা আপোনালোকৰ কৰ্মক্ষেত্ৰত পাব বুলি কৈছে আজি চৰকাৰী চাকৰিৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ বিশেষকৈ যি ধৰণৰ কষ্ট হাৰ্ড ৱৰ্কিং সেইখিনি আৰু বেছি প্ৰয়োজন আছে যিসকলে চেষ্টা কৰি আছে বহুত বেছি কষ্ট কৰিছে সফল হ'বৰ বাবে আৰু বেছি কষ্ট কৰিব লাগিব বৰ্তমান কম্পিটিশ্যন যুগ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আজি ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ফলত ইতিবাচক শক্তি ঘৰখনত এটা বিৰাজ কৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ এই সময়ত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বৰ্তমান বতৰৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সামান্য উঠা নমা আপোনালোকৰ হৈ থাকিব গতিকে হেল্থৰ প্ৰতি কিন্তু সম্পূৰ্ণ গুৰুত্ব বজাই ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি আপোনালোকে চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি এটা বিশেষ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ বাবেও আপুনি শক্তি লাভ কৰিব আত্মবিশ্বাস অনুভৱ কৰিব কিবা এটা যদি গুৰুত্বপূৰ্ণ আপোনালোকে বিশেষকৈ মনত ভাবি থৈছিল ডাঙৰ এটা পৰিকল্পনা কিবা এটা কৰাৰ বাবে সেইখিনি আপোনালোকে এপ্লাই কৰাৰ বাবে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ পালে ছাত্ৰ ছাত্ৰীসকলে সুখী হ'ব এই সময়ত নিজৰ ক্ষমতা আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক ধ্যান ৰাখিব লাগিব বিত্তীয় বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ সময় অসাৰ কামত বহুত টকা পইচা খৰচ কৰাৰ সম্ভাৱনা আছে সম্পৰ্কবোৰ বিশেষকৈ বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান আপোনালোকে বজাই ৰাখিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মৰ প্ৰক্ৰিয়াৰ বিশেষকৈ শৃংখলাবদ্ধ হৈ থাকিব আজি কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন কিন্তু এতিয়া বিশেষ লাভৰ আশা নকৰিব অদূৰ ভৱিষ্যতে সঠিক ফলাফল নিশ্চয়কৈ পাব চাকৰিত কিছু আপোনালোকৰ কৃতিত্ব বিশেষকৈ দেখুৱাবলৈ সুযোগ পাব নিজৰ গুৰুত্বপূৰ্ণ আপোনালোকৰ কৰ্তব্য আপোনালোকে পাব পাৰে দায়িত্ব পাব পাৰে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব মনোৰঞ্জন আৰু বিশেষকৈ হাঁহি ধেমালিৰ ক্ষেত্ৰতো আপুনি সুখৰ এটা সময় পাৰ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত অতিৰিক্ত কামৰ বাবে ক্লান্তিৰ আৰু মানসিক চাপ বিশেষকৈ আধিপত্য বিস্তাৰ কৰিব পাৰে আপোনাৰ জিৰণি আৰু স্বাস্থ্যৰ বাবে সময় উলিওৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত পৰিয়ালৰ দায়িত্ব বিতৰণ কৰি নিজৰ বাবে কিছু সময় উলিয়াওক যিসকলৰ দায়িত্ব অলপ বেছি আছে আজি আপোনালোকৰ ফিটনেছ বা ক্ষমতাৰ বৃদ্ধিৰ বাবে সময় খৰচ কৰিব আৰু সেইখিনি প্ৰয়োজন আছে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে মানসিক সুখ আৰু শান্তি লাভ কৰিব বুলি কৈছে ধ্যান ৰাখিব ৰাজনৈতিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক এই সময়ত সন্মান হেৰুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে কিবা বিশেষ বস্তু হেৰুৱাৰ সম্ভাৱনা আছে আজি ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব বিচৰা পদটো লাভ কৰিবলৈ সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সহকৰ্মীসকলৰ মাজত সমন্বয় থাকিব বুলি কৈছে শিশু আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে আৰু মনটো আপোনালোকৰ প্ৰফুল্ল হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ মানসিক চাপে আপোনালোকক আগুৰি ধৰিব নিদিব মূৰৰ বিষ আৰু আপোনালোকৰ কিছু পেটৰ লগত জড়িত সমস্যাই অশান্তি দিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সংযম হ'ব লাগিব সাৱধান হ'ব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি কামৰ বোজাৰ বাবে গোটেই দিনটো ব্যস্ত হৈ থাকিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো ব্যস্ততাপূৰ্ণ বুলি কৈছে গতিকে জিৰণি আৰু আনন্দৰ প্ৰতি কিন্তু গুৰুত্ব দিয়াৰ কামত মনোনিৱেশ কৰিব লাগে বুলি কৈছে কাৰণ অতি সোনকালে আপুনি শুভ ফল পাব পাৰে আজি ওচৰৰ কিছু লাভজনক ভ্ৰমণো সম্ভৱ বুলি কৈছে আজি এই সময়খিনিত কৈছে যে চলি থকা কামত কিছু বাধা আহিব পাৰে আপুনি কিবা এটা কাম কৰিছে সেই কামখিনিৰ ক্ষেত্ৰত কিবা এটা প্ৰব্লেম আহি যাব পাৰে সমস্যা আহিব পাৰে অৱশ্যে লাহে লাহে পৰিস্থিতি অনুকূল হৈ পৰিব আপুনি কোনো কাৰণ নোহোৱাকৈ খং আৰু খিংখিঙা অনুভৱ কৰিব বুলি কৈছে তেনেকুৱা ধৰণৰ
স্বভাৱবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব যদি আপোনালোকৰ হেবিট আছে তেনেকুৱা আজি ঘৰখনৰ উন্নয়নৰ পৰিকল্পনাবোৰ পুনৰ বিবেচনা কৰাটো নিশ্চিত কৰক বুলি কৈছে কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে সেইখিনি আপোনালোকে বিবেচনা কৰি চাওক বুলি কৈছে ভাল হ'ব বুলি কৈছে আপুনি কোনো কাৰণ নোহোৱাকৈ কিন্তু আজি বিশেষকৈ কাকো খং নকৰিব বা আচৰণত নমনীয়তা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি ব্যৱসায়ত যিকোনো নতুন কামৰ লগত জড়িত উৎকৃষ্ট অফাৰ থাকিব বুলি কৈছে চিন্তাত বেছি সময় খৰচ নকৰাকৈ তৎক্ষণাত এটা ডাঙৰ সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে নিজৰ উত্তেজিত স্বভাৱ আৰু আৱেগক নিয়ন্ত্ৰণ কৰক ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে কিন্তু গতিকে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে গতিকে সংৰাগবোৰ আপোনালোকে কমাব লাগিব নিজৰ স্বভাৱত নমনীয়তা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনি নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি আগবাঢ়ি যাব পাৰিব আজি কৈছে যে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত জীৱনসংগীৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে জীৱনসংগী হওক বা আপোনালোকৰ পিতৃ মাতৃয়ে হওক বা তেওঁলোকৰ পৰা কিবা এটা গাইডেন্স বা পৰামৰ্শখিনি ল'লে ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত কাহ চৰ্দিৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব অসাৱধান নহ'ব কাৰণ বৰ্তমান নেতিবাচক পৰিস্থিতিত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজন নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰিব লাগিব বুলি কৈছে আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ দৈনন্দিন সকলো কাম পদ্ধতিগতভাৱে কৰিব পাৰিব সম্পত্তি সম্পৰ্কীয় লেনদেনত লাভজনক চুক্তি হ'ব পাৰে গতিকে এই কামবোৰত মনোনিৱেশ কৰি ৰাখক আজি ঋণৰ ধন ঘূৰাই দিয়াৰ সম্ভৱ আজিৰ বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে আয়তকৈ ব্যয় বেছি হোৱাৰ সম্ভাৱনা আছে কোনো এটা বিষয়ক লৈ কিবা এটা টপিকক লৈ ভাই ভনীৰ লগত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাজিয়া হ'ব পাৰে খঙেৰে নহয় পৰিস্থিতিবোৰ শান্তিপূৰ্ণভাৱে বা বিষয়বোৰ নিষ্পত্তি কৰিবৰ বাবে শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক ব্যৱসায়ত আজি আপুনি ব্যৱসায়িক বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰাটো উপযুক্ত হ'ব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অতিৰিক্ত কামৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ ভাৰসাম্যহীন আচৰণৰ বাবে আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে গতিকে আচৰণত কোমলতা বজাই ৰাখক নম্ৰতা ভাৱ ৰাখক সংৰাগে ব্যংগাত্মক শব্দৰে আপোনালোকে কথা নাপাতিব নৰ্মেলি আপোনালোকে কথা পাতক আৰু সকলোখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব প্ৰেম জীৱনত আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবলো বৃদ্ধি কৰিব কোনোবাখিনি সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ আৰু বদ হজমৰ দৰে অভিযোগ বা কিবা এটা সমস্যা অনুভৱ কৰিব পাৰে অসাৱধান হ'ব নালাগে লগে লগে ঔষধ খাব লাগে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে যদি বেছি প্ৰব্লেম চলিছে পেটৰ লগত জড়িত ভৰিৰ বিষ বদ হজমৰ সমস্যা এইখিনিক আপোনালোকে অলপ চিৰিয়াছলি আপোনালোকে লৈ পেলাই নিজৰ চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত নিজে সতৰ্ক হৈ থাকক শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি আপোনালোকে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় শ্ৰী ৰাম ওম নমঃ শিৱায় তুলা ৰাশি আজি আপোনালোকৰ কিছু নতুন দায়িত্ব পাব পাৰে দায়িত্ব বুজা বাঢ়িব কামৰ বুজা অত্যাধিক হ'ব গতিকে শিথিলতা আৰু মজাৰ কৰাৰ পৰিৱৰ্তে আপোনালোকে কামত হাঁহি ধেমালি কৰি সময় আপোনালোকে খেদাৰ পৰিৱৰ্তে সময়বোৰ যোৱাৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে কাৰণ অতি সোনকালে আপুনি শুভ ফল পাব পাৰে কষ্ট কৰিলেহে তাৰ ফল পাব আজি যিকোনো কাম কৰোঁতে শ্বৰ্টকাট নল'ব শ্বৰ্টকাটত কাম কৰিলে বা সোনকালে সফলতা আপোনালোকে পাবৰ বাবে কিছুমান সিদ্ধান্ত লৈ কামখিনি কৰে সফল নহ'ব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰে লোকচান হ'ব পাৰে আজি কিছু লাভজনক ভ্ৰমণো সম্ভৱ কিছু লোকৰ আজি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰক আওকাণ কৰি আনৰ কামত ব্যস্ত থাকিব পাৰে যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব আৰ্থিক বিষয়ত অতি সাৱধান হ'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত খৰচ কৰাৰ সময়ত বাজেটৰ কথা কিন্তু মনত ৰাখিব খৰচ পাতি কৰিছে কিন্তু পাছত গৈ আপোনালোকৰ প্ৰব্লেম হ'ব নেকি কিবা এটা অসুবিধা হ'ব নেকি টকা পইচা নাটনি হ'ব নেকি সকলো দিশ আপোনালোকে মেইনটেইন কৰি চলিব লাগিব বুলি কৈছে অৰ্থাৎ চাই চিতি চলিব লাগিব বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে নিয়োজিত লোকসকলে বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আনকি ব্যৱসায়িক খণ্ডটো সকলো কাম সুচাৰুৰূপে চলিব যাৰ ফলত মনত শান্তিও আহিব বুলি কৈছে কনসালটেন্সি বিশেষকৈ সম্পৰ্কৰ ব্যৱসায়ত সন্মান আৰু ধন দুইটাৰে উন্নত হ'ব আজি জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব ইজনে সিজনৰ আৱেগক বুজি পাব ৰেছপেক্ট কৰিব আৰু সেইখিনি প্ৰয়োজন আছে বৈবাহিক জীৱনত সন্মানৰ ভাৱ লাগিব বুলি কৈছে বৈবাহিক জীৱনটো ভাল কৰি ৰাখিবৰ কাৰণে
কিছুদিন ধৰি চলি থকা যি ভুল বুজাবুজি সেইখিনি সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠ হৈ পৰিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ব্যস্ত থকাৰ পিছতো জিৰণিৰ বাবে কিছু সময় লওক অত্যধিক পৰিশ্ৰমৰ বাবে আপুনি মানসিক চাপ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব গ্ৰহৰ অৱস্থান অতি অনুকূল হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সম্পূৰ্ণ সহযোগিতা বা পূৰ্ণ সহযোগিতা থাকিব কিন্তু বিশেষ কামৰ সন্দৰ্ভতো বাৰ্তালাপ হ'ব যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰা যদি পৰামৰ্শখিনি লৈ লয় এডভাইচখিনি লৈ লয় আপোনালোকৰ বাবে ভাল হ'ব বা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে অতি উপকাৰী হ'ব আজি ঘৰত যিকোনো সমস্যাক লৈ খং কৰাৰ পৰিৱৰ্তে একেলগে সমাধানৰ বাবে চেষ্টা কৰক কাৰণ খঙে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে খং ৰাগে আপোনালোকৰ প্ৰব্লেমখিনি আৰু বঢ়াব পাৰে লগতে মনত ৰাখিব বয়োজ্যেষ্ঠসকলক অপমান বা মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে তাৰ প্ৰতি সতৰ্ক হৈ থাকক ব্যৱসায়ত এই সময়ত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে অৱশ্যে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ৰ ক্ষেত্ৰত উন্নত হ'ব কিছু গধুৰ কামৰ বুজাৰ বাবে অতিৰিক্ত সময় দিবলগীয়া হ'ব পাৰে আজি বৈবাহিক সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক এটা কথা মনত ৰাখিব বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে বা কাৰণে ঘৰত শান্তি আৰু সুখত বিঘ্নিত আপোনালোকৰ হ'ব পাৰে কিবা এটা সমস্যাত হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক যিকোনো আৱেগিক জোকাৰণিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে মনোবল শক্তিশালী কৰি ৰাখিবলৈ ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে নিজকে মানসিকভাৱে সবল কৰি ৰাখিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আপোনালোকৰ প্ৰচেষ্টাৰ বাবে পৰিস্থিতি অনুকূল হ'ব কিন্তু মাত্ৰ এটা কথা মনত ৰাখিব যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশটো বিবেচনা কৰক কিবা এটা কাম কৰিব বিচাৰিছে তাৰ ভাল দিশ আৰু বেয়া দিশ গোটেইকেইটা দিশ চাব লাগিব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু কৈছে যে কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব আৰু গুৰুত্ব দিব মনত ৰাখিব যে আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আনৰ মেটাৰত যদি আপোনালোকে সোমাই পৰে আনৰ কাম কাজত যদি আপোনালোকে জড়িত হয় তেনেহ'লে নিজৰে বিপদ হ'ব পাৰে বুলি কৈছে কেতিয়াবা অৰ্থাৎ আজিৰ দিনটোতো আপোনালোকক কৈছে যে কোনোবাখিনি সময়ত এলাহৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে গতিকে নিজৰ কৰ্মৰ ক্ষমতা আৰু মনোবল বজাই ৰাখক ব্যৱসায়ত বৰ্তমানৰ কাম কাজ সুচাৰুৰূপে চলি থাকিব লগতে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাৰ সঠিক সময় আহি পৰিছে ইয়াৰ ফলত কাৰ্যক্ষমতাও উন্নত হ'ব অতিৰিক্ত কামৰ বুজাৰ বাবে নিয়োজিত লোকসকলে অতি ব্যস্ত হৈ থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব ইয়াৰ ফলত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ প্ৰতি কিন্তু দিনটো প্ৰথম ভাগত আপুনি সচেতন হোৱাৰ প্ৰয়োজন আছে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন আদিত আপোনালোকে মনোনিৱেশ কৰক বুলি কৈছে ভাল হ'ব এই সময়খিনিত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ ওপৰত বিশেষকৈ বিশ্বাস ৰাখিব লাগিব কনফিডেন্স লাগিব এই সময়ত পৰিস্থিতি অতি অনুকূল হৈ আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফল পাবলৈ গৈছে মিডিয়া মাৰ্কেটিং অনলাইন আদিৰ কামবোৰত কিছু গুৰুত্ব দিয়ক বহুত বেছি হেল্প হ'ব আজি ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে ধ্যান ৰাখক এই সময়ত কেৱল আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত অগ্ৰাধিকাৰত ৰাখক গুৰুত্ব দি চলক কাৰণ ঘৰত আত্মীয় আগমনৰ বাবে বা অহা যোৱাৰ বাবে আপোনালোকৰ বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ কামৰ পৰা অলপ বঞ্চিত হ'ব পাৰে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক বুলি কৈছে ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি নিজৰ সামৰ্থ্য আৰু প্ৰদৰ্শনৰ সুযোগ পাব বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি কৈছে কাৰণ কোনো ধৰণৰ ফাইলৰ কামত ভুল হোৱাৰ সম্ভাৱনা আছে আজি বৈবাহিক সম্পৰ্কৰ মধুৰতাও থাকিব ঘৰখনত সুখৰ পৰিৱেশ থাকিব যুৱক যুৱতীসকলৰ বন্ধুত্ব অধিক শক্তিশালী হৈ থাকিব আজি ক্লান্তিয়ে বা ভাগৰুৱাই আধিপত্য বিস্তাৰ কৰিব পাৰে দিনটোৰ শেষৰ ফাললৈ ইতিবাচক কামত আপোনালোকে সময় কটাক আৰু এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এবাৰ ইছু ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন ঘটিছে কোনো চৰকাৰী বিষয় যদি জটিল হৈ আছে কামবোৰ আপোনালোকৰ ৰৈ আছে তেন্তে তাৰ সমাধান আজিৰ দিনটোত পাব পাৰে আজি ল'ৰা ছোৱালীৰ হাঁহিৰ খণ্ডবত বা কেঁচুৱাটোৰ হাঁহিৰ খণ্ডবত সুখৰ খবৰ বাবে ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ কিছুলোকৰ সৃষ্টি হ'ব পাৰে ধৰ্মীয় কাম কাজৰ সৈতে জড়িত পৰিকল্পনা আজিৰ দিনটোত কৰা হ'ব আৰু সেইখিনি পজিটিভ আপোনালোকৰ আনিব মানসিক শান্তি দিব ধ্যান ৰাখিব লাগিব যদি আপোনালোকে আজিৰ দিনটোত সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় বিষয়ত বিশেষকৈ জড়িত হয় কাগজ পত্ৰ আদি ভালদৰে পৰীক্ষা কৰি লওক বুলি কৈছে এই সময়ত অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনক আওকাণ নকৰিব বুলি কৈছে
ধনৰ বিষয়ৰ সন্দৰ্ভত সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে আনৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয় আজি এই সময়খিনিৰ পৰা আপোনালোকে অলপ গুৰুত্ব দিব লাগিব ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ বেছিভাগ ব্যৱসায় কাম-কাজ ফোন কল যোগে হ'ব পাৰে কিছু লোকৰ কিন্তু কিছুমান কাম কৰোঁতে সিদ্ধান্ত লওঁতে কাম-কাজ কৰোঁতে সতৰ্কতা অৱলম্বন কৰা আৰ্থিক অৱস্থা মোটামুটি মধ্যমে দেখা পোৱা গৈছে আজিৰ দিনটোত কমিশ্যন আৰু ফাইনেন্সৰ লগত জড়িত কামত লাভৱান হ'ব নিয়োজিত লোকে তেওঁলোকৰ পদোন্নতিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে আজি কোনো এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদো হ'ব পাৰে যাৰ বাবে ঘৰুৱা যি ব্যৱস্থাত বিশেষকৈ বা ব্যৱস্থাৰ সন্দৰ্ভত কিছু উত্তেজনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কটো ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে দিনটো প্ৰথম ভাগত গতিকে ধ্যান ৰাখিব আজি বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগিব আৰু সাৱধানে বাহন চলাব লাগে বুলি কৈছে যদি গাড়ী মটৰ চলাই পৰি বা আঘাত পোৱাৰ সম্ভাৱনাৰ পৰিস্থিতি সম্ভৱ বুলি কৈছে গতিকে অলপ ধ্যান দিব লাগিব নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ৰাজনৈতিক যোগাযোগ হ'ব যিটো কিছু লোকৰ লাভজনক হ'ব লগতে প্ৰণালীবদ্ধভাৱে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব সম্পত্তি সম্পৰ্কে যিকোনো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব ধ্যান ৰাখিব লাগিব ঋণ লোৱা বা ঋণ লোৱাৰ বিষয়ত অলপ সমস্যা বা বিঘিনি ঘটিব পাৰে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস আজি দিনটো আপোনালোকৰ দুৰ্বলতা হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক এই অভাৱবোৰ আপোনালোকে অতিক্ৰম কৰিলে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব যুৱক যুৱতীসকলে ফোন বা বিশেষকৈ বন্ধু-বান্ধৱীৰ সৈতে বিশেষকৈ ফোনত হওক বা বন্ধু-বান্ধৱীৰ সৈতে সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে ব্যৱসায়ত অনুকূল গ্ৰহৰ অৱস্থান ৰৈ গৈছে কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই তেওঁলোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি কৰিব বুলি কৈছে আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবৰ বাবে চেষ্টা কৰক চৰকাৰী কাম-কাজো সংগঠিত হৈ থাকিব আজি অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ অহাৰ সম্ভাৱনা আছে পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে নিজৰ যত্ন লোৱাটো দিনটো শেষৰ ফাললৈ প্ৰয়োজন আছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে ট্ৰাই কৰক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি ওম নমঃ শিৱায় আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি সঠিক আপোনালোকে নিৰ্দেশনা পাব ভাল পথ পাব ভাল মানুহৰ পৰা যেতিয়া আপোনালোকে গাইডেন্স পাব সঠিক দিশত আগবাঢ়িব অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টাই সফল হ'ব পাৰে আজি আপোনালোকৰ প্ৰিয় আকৰ্ষণীয় কামবোৰতো কিছু সময় কটাক নিজৰ ভাল লগা কামতো আপোনালোকে সময় দিয়ক বুলি কৈছে মানসিক শান্তি লাভ কৰিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তি লাভ কৰিব আজি ধ্যান ৰাখিব লাগিব প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাব নালাগে কেতিয়াও আপোনালোকে সাহস হেৰুৱাব নালাগে কনফিডেন্স লাগিব এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হ'ব লাগিব নিজৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস থাকিলে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আবেগিকতা আৰু এলাহৰ দৰে অভাৱ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আজি যুৱক যুৱতীসকলে অখাৰ কামত সময় নষ্ট কৰিব নালাগে আজি ব্যৱসায় খণ্ডত আপোনালোকৰ কৰ্মচাৰী সকলৰ প্ৰয়োজনীয়তা আৰু আপোনালোকে যত্ন লওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক অন্যথা তেওঁলোকৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে আজি যিটো কাম কৰি সহজ বুলি আপোনালোকে ভাবিছিল বা ভাবেও সেই কামখিনি আপোনালোকৰ বাবে জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নথিপত্ৰ আদিত বিশেষকৈ সাৱধানে আপোনালোকে আগবঢ়াওক বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব মনোৰঞ্জনমূলক অনুষ্ঠান হ'ব পাৰে কিছু লোকৰ প্ৰেমৰ সম্পৰ্কটো দিনটো মধ্যমে দেখা পোৱা গৈছে দিনটো প্ৰথম ভাগত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সাৰ্ভাইকেল বা কান্ধৰ বিষৰ সমস্যা বাঢ়িব পাৰে উপযুক্ত জিৰণি লওক নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰাটো কিন্তু স্বাস্থ্যৰ বাবে ভাল নহয় বুলি কৈছে যিমানখিনি শৰীৰটোৱে পাৰে নিজৰ দেহটোৱে পাৰে মনটোৱে পাৰে সিমানখিনি কাম কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন বা বজাৰ আদিতো সুখৰ সময় কটাব বুলি কৈছে কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰাৰ মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি এই সময়খিনি ধ্যানো ৰাখিব লাগিব গুৰুত্ব দিব লাগিব বিশেষকৈ অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ধন অপচয় নকৰিব দেখিছে এইখিনি আপোনালোকৰ মনটো যাব পাৰে সেই বস্তু কিনাৰ প্ৰতি কিন্তু কিনাৰ পিছত আপুনি ফিল কৰিব যে এইখিনি এনে খৰচ কৰিলোঁ বা গতিকে আপোনালোকৰ অপ্ৰয়োজনীয় সামগ্ৰী কিনি পেলাই ধন খৰচ অপচয় বা আপোনালোকে খৰচ নকৰিব গতিকে ধ্যান ৰাখক সঞ্চয়ৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে কোনো সৰু কথা এটাক লৈ ওচৰ চুবুৰীয়াৰ লগত কিছু লোকৰ বিবাদো হ'ব পাৰে কাজিয়া পেচালো হ'ব পাৰে আনৰ কাম কাজত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত হৈ থাকিলে ভাল হ'ব বুলি কৈছে এই সময়ত নিমগ্ন হৈ থকাটো ভাল হ'ব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থাৰ সম্পৰ্কে কিছু কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখি
অৱশ্যে অভিজ্ঞ ব্যক্তিৰ সহায় সহযোগিতা আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় আপোনালোকক আগবঢ়াব চাকৰি বদলি সন্দৰ্ভত জড়িত কিছু খবৰ পাব পাৰে কিছু লোকে আজি পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব ধেমালি আৰু মনোৰঞ্জনত আজি প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে দিনটো ভাগত স্বাস্থ্য সম্পৰ্কীয় কোনো সৰু সমস্যাৰ হ'লে বিশেষকৈ অসাৱধান নহ'ব লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক যদি আপোনালোকৰ প্ৰব্লেম চলিছে দেখিছে আপোনালোকৰ যে অলপ অসুবিধা হৈছে সিচুৱেশ্যনটো অলপ বেয়া হ'ব পাৰে নিজৰ হেল্থৰ বিশেষকৈ প্ৰব্লেম হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আজি দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়াত সহায় কৰে ওম নমঃ শিৱায় আপোনালোকৰ দিনটো শুভ হওক কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আৰু অনুশাসন আনিব লাগিব অনুশাসন লাগিবই সময়মতে কামখিনি কৰিব লাগিব এলাহৰ বাবে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিছুমান কাম পেন্ডিং ৰৈ যাব পাৰে বহু দিনৰ পৰা যি চেষ্টা কৰি আছে আকাংক্ষিত ফলাফল লাভ কৰিবৰ বাবে আজি দিনটোৰ পৰা আপোনালোকে সেই প্লেনিং মতে কামখিনি কৰিলে সফল হ'ব গতিকে চেষ্টা কৰি যাওক আৰু আশাবাদী হৈ থাকক নিশ্চয়কৈ সফল হ'ব ভাল এটা সাকসেস হ'ব বুলি কৈছে নিজৰ পৰিকল্পনা কিন্তু গোপন কৰি ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত অন্যথা আন কোনোবাই আপোনালোকৰ এইখিনি সুবিধা ল'ব পাৰে বুলি কৈছে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে আজি ল'ৰা-ছোৱালী শিক্ষাৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম কৰাত এলেহুৱা নহ'ব বা দুবাৰ চিন্তা নকৰিব ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ী দৃষ্টিকোণৰ পৰা কৈছে যে বিপণন সম্পৰ্কীয় কামত যুক্তিসংগত সফলতা লাভ কৰিব পাৰে ব্যৱসায়ত উৎপাদনৰ দক্ষতা উন্নত হ'বলৈ আৰম্ভ কৰিব অৰ্থনৈতিক আপোনালোকৰ অৱস্থাও উন্নত হ'ব এই সময়ত বজাৰ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ পুৰণি দলবোৰৰ সৈতে বা মানুহখিনিৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে লাভজনক হ'ব আজি আপোনালোকৰ কামকাজবোৰ আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰক বুলি কৈছে বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ দিনটো প্ৰথম ভাগত ডায়াবেটিছ ৰোগে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু খাদ্যভাগ বিশেষকৈ সংগঠিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজন বুলি কৈছে গতিকে স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব দিনটো আৰম্ভণি কিবা এটা সুখৰ অনুষ্ঠানে আপোনালোকে পাৰ হ'ব বুলি কৈছে বিশেষকৈ ভাল এটা খবৰে পাৰ হ'ব পাৰে সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজত সময় অতিবাহিত হ'ব আপোনালোকৰ কথাকো বিশেষকৈ মানুহে বেছি গুৰুত্ব দিব যুৱ প্ৰজন্মই লুকাই থকা প্ৰতিভাবোৰ বুজি সঠিক দিশত বিশেষকৈ আগবঢ়াই নিব লাগে বুলি কৈছে আজি নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব আজি লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক কাৰণ লোকচানৰ সম্ভাৱনা আছে কাৰো লগত বেছি তৰ্ক বিতৰ্কও নকৰিব আজি আপোনালোকৰ গাড়ী মটৰ বা বাহনখন অতি সাৱধানে ব্যৱহাৰ কৰক আজি যাত্ৰা কৰিলে বিশেষকৈ দীঘলীয়া যাত্ৰা বিশেষকৈ পিছুৱাই দিলে ভাল হ'ব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সাফাই বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত সময় কটাব নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে কাৰ্যালয়ত সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে কিন্তু আপোনালোকৰ ফাইল বা কাগজবোৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ভালদৰে সংগঠিত কৰি ৰাখক বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালৰ অনুমোদন পালে প্ৰেমৰ সম্পৰ্কবোৰ সুখী হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ পেশীৰ টান বা বিষৰ সমস্যা বাঢ়িব পাৰে গতিকে আপোনালোকৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক যিকোনো কাম কৰোঁতে ধৈৰ্য ধৰি কামখিনি কৰক সতৰ্কতা অৱলম্বন কৰক বহুত বেছি ভাল হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰি থবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি দিনটো আৰম্ভণি হ'ব কিছু ভাল খবৰে ব্যস্ত থকাৰ পিছতো আপোনালোকৰ প্ৰিয় কাম-কাজবোৰৰ ক্ষেত্ৰত সময় বিচাৰি পাব ভৱিষ্যতৰ আনুষংগিক কাম-কাজৰ সন্দৰ্ভত কিছু পৰিকল্পনা হ'ব পাৰে বুলি কৈছে এই সময়ত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি যিকোনো প্ৰতিযোগিতাৰ লগত জড়িত যুৱক যুৱতীসকলে ভাল ফলাফল পাব পাৰে মনত ৰাখিব যে খং আৰু ইগৰ বাবে কিছুমান বিশেষ কৃতিত্ব আপোনালোকৰ হাতৰ পৰা পিছলি যাব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখক ইয়াৰ ফলত আপুনি সোনকালে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব আজি ব্যৱসায়িক কাম-কাজ এই সময়ত অলপ লেহেমীয়া হ'ব পাৰে কৰ্মচাৰীসকলৰ লগত ভাল হওক আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক ইয়াৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব সাহস পাব বুলি কৈছে প্ৰশংসা কৰিব বহুত বেছি তেওঁলোকে আগবাঢ়ি যাব পাৰিব চাকৰিত বহুদিন আপোনালোকে থকাৰ পিছত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে আজি এই সময়ত চৰকাৰী চাকৰি এটাত গুৰুত্বপূৰ্ণ দায়িত্বও পাব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে আপোনালোকে উৎসাহিত হ'ব বুলি কৈছে
আজি বৰ্তমানৰ পৰিৱেশ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক কিছু লোকে নিয়মীয়াকৈ চেকআপ কৰাটো প্ৰয়োজন আছে যদি হেল্থৰ প্ৰব্লেম চলি আছে নিয়মীয়াকৈ আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক সাৱধানতা অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব পাৰিব আজি মীন ৰাশি জাতৰ জাতিকাসকলে বিশেষকৈ এজন বিশিষ্ট ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব দুটা কথা জানিব পাৰিব শিকিব পাৰিব এডুকেশ্যন হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব পাৰস্পৰিক ভাৱনাৰ বা ভাৱৰ আদান প্ৰদানো হ'ব আজি দিনটোত সুখ দুখৰ কথা বতৰা আলোচনা হ'ব ধ্যান ৰাখক নেতিবাচক আৱেগৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে নিজৰ বদ অভ্যাসৰ বাবে বেয়া অভ্যাসৰ বাবে নিজৰে ক্ষতি কৰি ল'ব পাৰে গতিকে কাৰোবাক সহায় কৰাৰ সময়তো হওক বা নিজৰ কাম কাজখিনি কৰোঁতে হওক সাৱধান হওক বা হেল্প কৰাৰ সময়তো নিজৰ অৱস্থাটোৰ কথা মনত ৰাখিব তৎক্ষণাত আপোনালোকে সুখী হৈ কাৰোবাক সহায় কৰিবলৈ গ'লে নিজৰো ক্ষতি হ'ব পাৰে অলপ ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হোৱাটো মীন ৰাশি জাতৰ জাতিকাসকলৰ বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে আজি নেতিবাচক চিন্তাই আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব নিজৰ মনত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ী আপোনালোকক গতি লাভ কৰিব কাৰ্যক্ষমতা উন্নত কৰিলে সঠিক ব্যৱস্থা বজাই ৰখা হ'ব কিন্তু সুনাম ধন্য লোকৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব ভাল মানুহৰ লগত ৰিলেশ্যনবোৰ ৰাখিব চৰকাৰী কাৰ্যালয়ত কিবা এটা নহয় কিবা এটা ৰাজনীতিও চলিব পাৰে আজি আনৰ কাম কাজত গুৰুত্ব নিদিব বা গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ কিছু অৱনতি অনুভৱ কৰিব পাৰে দুৰ্বলতা আৰু মৃদুৰ জ্বৰ হ'ব পাৰে কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে স্বাস্থ্যসন্মত আপোনালোকে নীতি নিয়মসমূহ মানি চলক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব আজি মীন ৰাশি জাতৰ জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক জয় শ্ৰীৰাম ওম নমঃ শিৱায়